মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকক জনাব পৰা খুজিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট মেট্ৰিক আৰু ছেকেণ্ড মেট্ৰিকত এডমিশ্যন পোৱা নাই, সিহঁতে কেনেকুৱা ধৰণৰ এডমিশ্যন পাব, তোমালোকে কেনেকৈ এডমিশ্যন ল'ব। তো আজি এই এডমিশ্যনৰ বিষয়ে জানিবলৈ আমাৰ লগতে থাকক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকক প্ৰথমতে জনাব পৰা খুজিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট আৰু ছেকেণ্ড মেট্ৰিকত তোমালোকে এডমিশ্যন পাইছা, তোমালোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে পোৱা নাই সিহঁতলৈ, কাৰণ অহা 15 তাৰিখলৈ তোমালোকৰ স্পট এডমিশ্যন নামৰ এখন এডমিশ্যন তোমালোকৰ দিয়া হয়, যাৰ জৰিয়তে তোমালোকে বাকী থকা ষ্টুডেণ্টসকলে এডমিশ্যন ল'ব পাৰিবা। তো তোমালোকে টেনশ্যন কৰিব নালাগে। তো আজি আমি তোমালোকক জনাই দিম তোমালোকে কেনেদৰে এডমিশ্যন ল'বা। তো 15 তাৰিখত তোমালোকৰ স্পট এডমিশ্যন দিয়া হয়। বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক কৈছিল যে স্পট এডমিশ্যন মানে কি। তো আজি তোমালোকক জনাম স্পট এডমিশ্যন কি। স্পট হৈছে এনেকুৱা এডমিশ্যন য'ত ফাৰ্ষ্ট আৰু ছেকেণ্ড মেট্ৰিকত এডমিশ্যন লোৱাৰ পাছত, এডমিশ্যন হৈ যোৱাৰ পাছত যিমানখিনি ছিট বাকী থাকে সেইখিনি ছিট লৈ পিছত এটা এডমিশ্যনৰ ব্যৱস্থা কৰা হয়, যাক স্পট এডমিশ্যন বুলি জনা যায়। যিটো আমাৰ অসম শিক্ষা ব্যৱস্থাৰ পৰাই যিটো এডুকেশ্যন কাউন্সিল তাৰ পৰাই আমাৰ ডেটটো বান্ধি দিয়া হয়। এবাৰ 2026 বৰ্ষৰ 15 জুন তাৰিখত তোমালোকে এডমিশ্যনটো দিয়া হ'ব। তো তোমালোকে সকলোৱে 15 জুনত তোমালোকে যিখন এপ্লিকেশ্যন কৰিছিলা, এপ্লিকেশ্যন অনলাইন চমতে এপ্লিকেশ্যন ফৰ্মটো লৈ তোমালোকৰ আৰু HSC চাৰ্টিফিকেট ল'বা, তোমালোকে HSC মাৰ্কশ্বিট, 10ৰ তোমালোকে এটা এডমিট কাৰ্ড ল'বা। তোমালোকৰ যদি ফ্ৰী ৱেবত তুমি এডমিশ্যন লৈ বিচৰা তেনেহ'লে তোমালোকে এটা তোমালোকৰ ৰেচন কাৰ্ড বা BPL কাৰ্ড থাকিলে BPL কাৰ্ড লৈ যাবা, আৰু তোমালোকে গছপুলিৰ সৈতে এটা ফটো উঠিবা। ফটো উঠিলে তোমালোকে চমত এডমিশ্যন কৰিলে তোমালোকে 15 তাৰিখত মৰ্ণিঙত 9টা বজাত তোমালোকে কলেজত উপস্থিত থাকিবলৈ চেষ্টা কৰিবা। কলেজত উপস্থিত থকাৰ পিছত তোমালোকে কলেজৰ কৰ্তৃপক্ষ অৰ্থাৎ এডমিশ্যন যিটো হেল্প চেণ্টাৰ আছে, তোমালোকে সিহঁতৰ লগত যোগাযোগ কৰিবা। কেনেকুৱা ধৰণৰ এডমিশ্যন দিয়া হয় তোমালোকে তাৰ বিষয়ে জানি ল'বা। জানি কিনে তোমালোকে আশা কৰোঁ নিশ্চয় তোমালোকে এডমিশ্যন পাবা। তো তোমালোকে টেনশ্যন কৰাৰ কোনো কাৰণ নাই। কেনেকুৱা ধৰণৰ এডমিশ্যন দিয়া হয় তোমালোকে তাৰ বিষয়ে জানি ল'বা। জানি কিনে তোমালোকে আশা কৰোঁ নিশ্চয় তোমালোকে এডমিশ্যন পাবা। তো তোমালোকে টেনশ্যন কৰাৰ কোনো কাৰণ নাই। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলখন তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া।